ओके हो गया खाली बहुते कले মোক बोले इंडियन पॉलिटी इम्पोर्टेंट आर्टिकल केटामान चाइ দিব লাগে কি চাइ দিব লাগে इम्पोर्टेंट आर्टिकल सॉरी आर्टिकल्स নহয় হেৰি সংবিধান সংশোধন ঠিক আছে না মানে इम्पोर्टेंट एमेंडमेंट्स ভাৰতীয় সংবিধানখন আমাৰ সংশোধন কৰা হৈছিল নহয় আমি সকলোৱে জানোৱে সংশোধন মানে কি যদি কিবা ভুল থাকে যদি আমি তাক যদি চেঞ্জ কৰিব খোজো বা নতুন কিবা তথ্য আমি এড কৰিব খোজো সেই কন্ডিশনটো কি বুলি কয় সংবিধান সংশোধন বুলি কয় ঠিক আছে না আৰু ইয়াক ইংলিছত কোৱা হয় তোমাৰ এমেন্ডমেন্ট ইয়াক ইংলিছত কোৱা হয় তোমাৰ কি এমেন্ডমেন্টস তাৰ মানে ভাৰতীয় সংবিধানখন সময় সময় কি কৰা হৈছে তোমাৰ শুধৰণি কৰা হৈছে ৰাইট এই শুধৰণি কৰা যেটো প্ৰসেস এই শুধৰণি কৰাটো ইয়াৰ শুধৰণি বুলি নকয় যেনিবা ইয়া কি বুলি কয় তোমাৰ সংশোধন মানে সংশোধন মানে কিবা যদি ভুল ভ্ৰান্তি আছে যদি এখিনি শুদ্ধ কৰিব লগা হৈছে শুদ্ধ কৰিব আৰু যদি নতুনলি কিবা এড কৰিব লগা হৈছে তাত এড কৰিব সো সংশোধন ওয়ার্ডটো স্পেলিং ঠিকে আছে না চাই লবা এবাৰ ঠিক আছে যদি ভুল আছে শুদ্ধ কৰি লবা মই অসমীয়া গ্ৰামাৰ নাই পঢ়োৱা এতিয়া পলিটি পঢ়াম ঠিক আছে ওকে সো আমি কি চাব লাগে ভাৰতীয় সংবিধানৰ কেইটামান সংশোধন আৰু বাৰে বাৰে অহা দেখা যায় যে কেইটামান দুই এটা সংশোধনৰ বিষয়ে প্ৰশ্ন অহা আমাৰ দেখা যায় ওকে সো ভাৰতৰ সংবিধানৰ ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন আমি এটা নপঢ়ো কাৰণ এখিনি আমাৰ ফাউন্ডেশন ক্লাছত কৰা হৈছে আৰু আমি জানো যে আমাৰ সংবিধান কেতিয়া হৈছিলে 26 নৱেম্বৰ 1949 ত আমাৰ সংবিধান তৈয়াৰ হৈছিল মানে ডক্টৰ বি আৰ আম্বেদকাৰ আমাৰ সংবিধান তৈয়াৰ কৰি পেলাই আমাৰ ভাৰতৰ তেতিয়াৰ কোন আছিল তোমাৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত দিয়া হৈছিল আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত দিছিল কেতিয়া দিছিল 26 নৱেম্বৰ 1949 ত মানে সংবিধান আমাৰ সংবিধান বনাই হৈ গৈছিল ঠিক আছে এতিয়া হলে যে সংবিধান গৃহীত কেতিয়া হৈছিল এডপ্ট কেতিয়া হৈছিল ভাৰতৰ মানুহৰ কাৰণে প্ৰৱৰ্তন কেতিয়া হৈছিল মানে কেতিয়া হৈছিল কাৰণ 26 নৱেম্বৰ দিনা লবলব দিগদাৰ হল কিয় দিগদাৰ হল কাৰণ আমাৰ দেশ স্বাধীন হৈছিল 15 আগষ্ট তাৰিখে দেশ স্বাধীন হৈছিল 15 আগষ্ট তাৰিখে ইফালে 1920 পৰা জৱাহৰলাল নেহৰুৱে কি সেলিব্ৰেট কৰি আহিছে 1929 পৰা জৱাহৰলাল নেহৰুৱে কৈছিল যে শেষৰ মাহৰ তাৰমানে শেষৰ বছৰ তাৰমানে 1929 তেওঁ কৈছিল যে ইয়াৰ পাছৰ যেটো বছৰ হ'ব সেই বছৰ জানুৱাৰী মাহৰ শেষৰটো দেওবাৰ দিনৰ পৰা আমি পূৰ্ণ স্বৰাজ ডিমান্ড কৰিছো সেইখিনি আমি ইণ্ডিয়ান হিষ্ট্ৰী আমি ফাউন্ডেশন ক্লাছত পাইছো আৰু যদি সেইখিনি চাব লগা আছে হিষ্ট্ৰী প্লেলিষ্টটো গৈ এবাৰ চাই ললে গোটেইখিনি কথা আমি গম পাই যাম ঠিক আছে না সো 1910 তেওঁ ডিক্লেয়াৰ কৰিলে ক'লে যে 1930 প্ৰথমটো জানুৱাৰী মাহৰ মানে জানুৱাৰী মাহৰ কি ক'লে শেষৰটো দেওবাৰ আৰু শেষৰটো দেওবাৰ তোমাৰ 26 জানুৱাৰী কৈছিল শেষৰটো দেওবাৰ কি তোমাৰ 26 জানুৱাৰী কৈছিল আৰু 26 জানুৱাৰীৰ পৰা ভাৰতত কি সেলিব্ৰেট কৰা হৈছে পূৰ্ণ স্বৰাজ আৰু পূৰ্ণ স্বৰাজ মানে কি আমি ইন্ডিপেন্ডেন্ট কমপ্লিট ইন্ডিপেন্ডেন্ট তাৰমানে জৱাহৰলাল নেহৰুৰ দ্বাৰা দেখত 26 জানুৱাৰী দিনটো ইন্ডিপেন্ডেন্ট ডে হিচাপে সেলিব্ৰেট কৰি অহা হৈছে আৰু ইফালে সংবিধান নিৰ্মাণ হৈ গল তোমাৰ 26 নৱেম্বৰ আৰু দেশ স্বাধীন হৈছিল 15 আগষ্ট এতিয়া বহুত দিগদাৰ হৈ গল যে আমাৰ হাতত ইমান কেইটা ডে আহি গলে বহুতখিনি কাম আমাৰ দিগদাৰ হৈ যাব হয়নে সব বহুত কথা ভাবি চিন্তি কলেজে সবে পাতিলে যে আমি আৰু দুমাহ সময় ৰৈ দিওঁ যদি আমি দুমাহ সময় ৰৈ দিওঁ ইয়াৰ পাছতে আমাৰ 1950 বছৰ চেঞ্জ হৈ যাব আৰু বছৰ চেঞ্জ হোৱাৰ লগে আমাৰ জানুৱাৰী মাহ আহি আছে আৰু জানুৱাৰী মাহৰ 26 তাৰিখে আমি এনেও এটা দিন হিচাপে উদযাপন কৰি আছো কাৰণ কাৰ সন্মান জনাই জৱাহৰলাল নেহৰুৰ সন্মান জনাই সো আমি হে কৰো মানে এটা কাম কৰো যে 26 জানুৱাৰী দিনটোতে আমি কি সংবিধানখন আমি মানুহৰ কাৰণে এডপ্ট কৰি দিওঁ ঠিক আছে নে সো সংবিধানখন আমাৰ কেতিয়া নিৰ্মাণ হ'ল 26 নৱেম্বৰ 1949 চনত আৰু ইয়াৰ প্ৰৱৰ্তন কৰা হ'ল তোমাৰ 26 জানুৱাৰী 1950 চনত দেখি হ'ল প্ৰৱৰ্তন কৰা হ'ল ঠিক আছে ওকে সো সংবিধান এই দিনটোত প্ৰৱৰ্তন হোৱাৰ লগে লগে ইয়াৰ দুবছৰ ইয়াৰ এবছৰ পাছতে কি হ'ল সংবিধান তোমাৰ সংশোধন কৰা হৈ গ'ল 1951 ত প্ৰথমটো সংবিধান সংশোধন সো প্ৰথমটো সংবিধান সংশোধন এক নম্বৰ কি হ'ব এমেন্ডমেন্ট ফাৰ্স্ট এমেন্ডমেন্ট কেতিয়া হ'ল বুলি ক'লো মই ফাৰ্স্ট এমেন্ডমেন্ট অফ ইণ্ডিয়ান কনস্টিটিউশন প্ৰথমটো সংশোধন কেতিয়া হ'ল তোমাৰ 1951 কি হ'ল তোমাৰ প্ৰথমটো সংবিধানখন সংশোধন কৰা হ'ল আৰু এই সংশোধনত কি কৰা হ'ল আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বস্তু সেই সময়ত তোমাৰ ভূমি সংস্কাৰ কৰাটো বহুত হেতু সময়ত দৰকাৰী কথা আছিল কি কৰা হৈছিল তোমাৰ ভূমি সংস্কাৰ তাৰ মানে কি তোমাৰ ল্যান্ড ৰিফৰ্ম কি কৰা হ'ল ল্যান্ড ৰিফৰ্ম কৰা হ'ল ভূমি সংস্কাৰ ওকে ল্যান্ড ৰিফৰ্ম কৰি পেলাই তোমাৰ কি কৰিলে জমিদাৰী যেটো ব্যৱস্থা আছিল ন জমিদাৰী সিস্টেমটো এবলিশ কৰি দিলে কি সিস্টেম আছিল তোমাৰ জমিদাৰী যেটো সিস্টেম আছিল সেই জমিদাৰী সিস্টেমটো কৰিলে কমপ্লিটলি আঁতৰাই দিলে ঠিক আছে ভাৰতীয় সংবিধানত থকা জমিদাৰী সিস্টেমটো কৰিলে 1951 ৰ সংবিধান সংশোধনীৰ দ্বাৰা আঁতৰাই দিয়া হ'ল এটো মন থাকিব আৰু এতিয়া কোৱা এটো তোমাৰ কে নম্বৰ শিডিউলত উল্লেখ আছিল আমাৰ কে নম্বৰ অনুসূচী আমি যে আগত পঢ়িলো ন সংবিধান পঢ়ি আইছো মানে সো কে নম্বৰ অনুসূচী তোমাৰ এটো আছিল তোমাৰ 9th শিডিউল মানে 9th স্কেডিউল বা শিডিউল ওকে 9th শিডিউলত এটো আমাৰ কি আছিল
প্ৰেজেন্ট আছিলে ঠিক আছে নে সো আমাৰ প্ৰথমটো এমেন্ডমেন্টৰ বিষয়ে একো জানিব লগা নাই আৰু সেকেন্ডটো আমাৰ ইম্পৰ্টেন্ট নহয় থাৰ্ডটো ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ পইণ্ট অফ ভিউত আমাৰ এতিয়া লাগিব 7 নম্বৰ যিটো এমেন্ডমেন্ট 7 নম্বৰ যিটো এমেন্ডমেন্ট তোমাৰ আছে 1956 ত 7th এমেন্ডমেন্ট ওকে 7th এমেন্ডমেন্ট তোমাৰ 1956 7th এমেন্ডমেন্ট 7th এমেন্ডমেন্ট কেতিয়া হৈছিল 1956 ত 1956 ত তোমাৰ ফজল আলী কমিছন আছিলে ফজল আলী কমিছনে কৈছিল তোমাৰ ভাষাৰ ভিত্তিত ফজল আলী কমিছন মানে ফজল আলী কমিছনে তোমাৰ কৰে যে ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ্গঠন কৰিব লাগে মানে সো ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ্গঠন কৰা যেটো আছিলে প্ৰসেস আছিলে হেতু তোমাৰ 1956 ৰ সংবিধানত চোৱা অকল এজন মানুহে কৈ দিলে নহব যে ৰাজ্যবিলাক আমি ভাষাৰ ভিত্তিত ভাগ কৰিব লাগে বুলি কলে হবনে নহব কাৰণ সেই কথাটো সংবিধানৰ কোনোবা এটা জায়গাত ঠাই দিব লাগিব সংবিধানত তোমাৰ লটো নবনালৈকে ল হিচাপে তোমাৰ এস্টাবলিশ নোহোৱালৈকে হেতু মাননীয় হ'ব জানো মানে গোটে সংবিধানত মানে আমাৰ দেশে মানি ল'ব জানো নল'ব হয়নে সো যদিও তেওঁ এটো দিছিলে এটো কি কৰা হল তোমাৰ 7 নম্বৰ সংশোধন কৰি পেলাই সংবিধানত জায়গা দিয়া হল আৰু কোৱা হল যে ভাষাৰ ভিত্তিত তেওঁ কি কৈছিলে 14খন তোমাৰ কি কৈছিলে ভাষাৰ ভিত্তিত 14খন ষ্টেট আৰু তোমাৰ 6খন কি আছিলে 6খন কি তোমাৰ ইউনিয়ন টেৰিটৰি কি কৈছিলে ডিক্লেয়াৰ কৰিছিলে 14খন তোমাৰ কি হয় 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি কথা কৈছিলে কেতিয়া আমাৰ 7 নম্বৰ এমেন্ডমেন্ট 1956 ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্যৰ নাম কি অন্ধ্ৰ প্ৰদেশ ওকে নেক্সট আহিলে তোমাৰ ইম্পৰ্টেন্ট আৰ্টিকল এটা আছে তোমাৰ 8 নম্বৰ আৰ্টিকল এই 8 নম্বৰ আৰ্টিকলৰ লগত তুমি 104 নম্বৰ আৰ্টিকলটো মনত ৰখাটো বহুত দৰকাৰ 8 নম্বৰটোৰ লগত কি তুমি 104 নম্বৰ যেটো আৰ্টিকল হয় এই 104 নম্বৰ আৰ্টিকলটো মনত ৰাখিব লাগিব কিয় এই এসসি এসটি সকলৰ কি কৈছে ইয়াত তোমাৰ ৰিজাৰ্ভেশনৰ কথা কৈছে 8 নম্বৰ এমেন্ডমেন্টত 8th এমেন্ডমেন্টত কৈছে তোমাৰ এসসি এসটি সকলৰ কথা চাও দেখি পাইছা নহয় 8th এমেন্ডমেন্ট 8th এমেন্ডমেন্টত কি হ'ব তোমাৰ এসসি আৰু এসটি কি হৈছে তোমাৰ স্পেশাল কি কোৱা আছে তেওঁলোকৰ স্পেশাল ক্যাটাগৰী কৰা মানে কি তেওঁলোকৰ ৰিজাৰ্ভেশন দিয়া আছিল তাৰ মানে কেতিয়া 1960 সো এই ৰিজাৰ্ভেশন বস্তুটো এনেকুৱা তোমাৰ ৰিজাৰ্ভেশন মানে কি তোমাৰ পিছপৰা যিখিনি শ্ৰেণী আছিল এই পিছপৰা শ্ৰেণী মানুহখিনি মানে অলপ ওপৰলৈ ঠেলা যেটো প্ৰসেস হয় হেতুকে ৰিজাৰ্ভেশন বুলি কয় আৰু এতিয়া আমি ৰিজাৰ্ভেশনটো বহুতে আমি বেয়াও পাওঁ সো কম বেছি পৰিমাণে সবে ৰিজাৰ্ভেশন পায় এটো অপ্ৰিয় সত্য কথা যে তুমি জেনাৰেল যদিও হয় তোমাৰো কাৰণে তোমাৰো কি আছে তোমাৰ কাৰণেও কি আছে 10% ৰিজাৰ্ভেশন আছে হয়নে এসসি এসটি কাৰণেও তোমাৰ কি আছে ৰিজাৰ্ভেশন আছে তোমাৰ ওবিসি কাৰণেও তোমাৰ ৰিজাৰ্ভেশন আছে হয়নে সকলোৰে কাৰণে কি আছে কম বেছি পৰিমাণে কি আছে তোমাৰ ৰিজাৰ্ভেশন আছে এটা কথা আমি কি কৰো এটো এই মানে কি হয় এই ৰিজাৰ্ভেশন টপিকটো এতিয়া মানে পলিটিক্যাল ইস্যু বনি গল ঠিক আছে নে এটো এটা পলিটিক্যাল ইস্যু হৈ গল তাৰ মানে কি এটা ৰাজনীতিত এটো সোমাই গল তাৰ মানে এটো এতিয়া অতৰাব পৰা বস্তু নোহোৱা হৈ গল এতিয়া যেটো পাৰ্টি এবাৰ অতৰাবলৈ চেষ্টা কৰিব সেই পাৰ্টিটো খানে বহুত দিগদাৰ হৈ যাব সেই কাৰণে এটো বস্তু ইবলা কি হয় তোমাৰ জাতিত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তোমাৰ কি থাকিব সংৰক্ষণ থাকিব যেতিয়ালৈকে জাতি থাকিব এইবিলাক থাকিব তুমি জাতি অতৰাই দিয়া এইবোৰ সব গুচি যাব হয়নে জাতি থকালৈকে এইবোৰ থাকিব 10% আমাৰ কি যিবিলাক জেনাৰেল কাষ্টৰ মানুহ সেইবিলাকেও পায় 10% এতিয়া তেওঁলোকৰ কাৰণে কি হয় এই সংৰক্ষণ আছে কাৰণে তেওঁলোকৰ কাৰণে ভাল এতিয়া আমি চাও যে আমাৰটো লাগে তেওঁলোকৰ থাকিব নালাগে তেওঁলোকৰ থাকিব লাগে আমাৰ থাকিব নালাগে তাৰ মানে কি মানে সবৰ কাৰণে আমাৰ কি হয় আমি সবেইটো পাও ন অলপ কম বেছি পৰিমাণে হলেও সো এই বস্তু একেবাৰে থাকিব নালাগে বুলি ক'ব পাৰি হয়নে সো জাতি থকালৈকে তোমাৰ সংৰক্ষণ থাকিবই 8th এমেন্ডমেন্ট কেতিয়া হল তোমাৰ 1960 হল আৰু 1960 তোমাৰ এমেন্ডমেন্ট কৰি কল তোমাৰ 10 বছৰ এক্সটেন্ড কৰি দিয়া হল যে 1970 লৈ কি থাকিব বুলি ক'লে তোমাৰ এই সংৰক্ষণ থাকিব কাৰ এসসি আৰু এসটি সংৰক্ষণ থাকিব ঠিক আছে নে আকৌ ইয়াক 70 সংশোধন কৰা হল তাৰ মানে আকৌ ই কি কোৱা হল 1980 লৈ আকৌ এক্সটেন্ড কৰিব সো তেনে এক্সটেন্ড কৰি গৈ থাকিব হয়নে সো এক্সটেন্ড কৰি তোমাৰ কি গৈ থাকিব আৰু 104 নম্বৰ বাৰ যেতিয়া এক্সটেন্ড হ'ব তোমাৰ তেতিয়া কোৱা হ'ব যে 104 নম্বৰ বাৰ যেতিয়া এক্সটেন্ড হ'ব তেতিয়া কোৱা হ'ব যে 2000 কিমান চনত কৰিছিল 2000 কিমান চনত এক্সটেন্ড কৰিছিল ইমান স্লো যে মই ৰৈ আছো মই হেকানে লাগি ধৰিছে 1 সেকেন্ড ঠিকেটো আছে মই শুনি আহিলো কোৱা কিমান চনত লাষ্ট ইয়া কৰিলে 2019-20 হয়নে 2019-20 ভিতৰত কৰি পেলাই কি হল 2030 লৈকে ঠেলি দিয়া হল আকৌ 2030 তে আকৌ এমেন্ডমেন্ট কৰিব 2040 লৈকে ঠেলি লৈ যাব হয়নে সো এটো শেষ নহয় কিন্তু এমেন্ডমেন্ট তোমাৰ কৰি এই ৰিজাৰ্ভেশনটো কি হ'ব টাইম লিমিটটো বঢ়াই গৈ থাকিব সো আমি লাহেকে
8 টো মনত ৰাখিব লাগে আৰু 104 টো এই 104 এমেন্ডমেন্ট কৰি পেলাই তোমাৰ এডু কৰা হল ইয়াক 2023 লৈকে ঠেলি দিয়া হল ঠিক আছে নে সো এতিয়ালৈকে আমি কেটা এমেন্ডমেন্ট চালো আমি এতিয়ালৈকে 1 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ 1 নম্বৰ এমেন্ডমেন্ট হৈ গল 1 নম্বৰ এমেন্ডমেন্ট ফাৰ্স্ট এমেন্ডমেন্ট চালো আমি ফাৰ্স্ট এমেন্ডমেন্ট কি কৰা হৈছিল তোমাৰ জমিদাৰী ব্যৱস্থা নাইকিয়া কৰিলে 7 নম্বৰ এমেন্ডমেন্ট চালো না 7 নম্বৰ এমেন্ডমেন্ট চালো হয়নে আৰু কি চালো আমি 8 নম্বৰ এমেন্ডমেন্ট চালো আৰু কি চালো আমি 104th এমেন্ডমেন্ট চালো 104th এমেন্ডমেন্ট চালো এই দুটা তোমাৰ একেটা কামৰ কাৰণে হয় হয়নে ইয়াক প্ৰথমে 1960 কৰিলে আৰু এতিয়া 1920 ৰ পৰা 2019 ইয়াক কৰা হল না 2019 কৰা হল আৰু কেতিয়ালৈকে ঠেলি দিয়া হল তোমাৰ 2030 লৈকে ঠেলি দিয়া হল ঠিক আছে না ঠেলি দিয়া হল ৰাইট সো ফাৰ্স্ট 7th and 8th 104th এমেন্ডমেন্ট আমি চালো ওকে এতিয়া আমাৰ ইম্পৰ্টেন্ট এমেন্ডমেন্ট হৈ গল তোমাৰ 18 নম্বৰ যিটো তোমাৰ 18 নম্বৰ এমেন্ডমেন্ট ঠিক আছে না এটা চাবলৈ আমি 18 নম্বৰ এমেন্ডমেন্ট 18th এমেন্ডমেন্ট কি আছিল 18th এমেন্ডমেন্ট 18th এমেন্ডমেন্ট ঠিক আছে না এই 18th এমেন্ডমেন্টত কি আছিল তোমাৰ পেপসু শুনিছা পেপসু পাঞ্জাব এণ্ড ইষ্ট পাটিয়ালা এই পেপসু কি হল তোমাৰ ভাঙি দিয়া হল এই পেপসু ভাঙি পেলাই তোমাৰ চাৰিখন ৰাজ্যত বিভক্ত কৰি দিয়া আৰু কেতিয়া হল তোমাৰ শাহ আয়োগৰ কমিছনৰ মতে 1966 ত তোমাৰ পেপসু যিখন জায়গা আছিল সেই পেপসু জায়গাডোখৰ ভাঙি পেলাই তোমাৰ চাৰিটা টুকুৰাত ভাগ কৰি দিয়া হল যদি হিন্দী জানে তো হাৰিয়ানা বুলি কৈ দিয়া হল মানে ভাগ কৰি হাৰিয়ানা দি দিয়া হল যদিহে তোমাৰ হিমাচল প্ৰদেশ মানে যিখিনি পৰ্বতীয়া ক্ষেত্ৰ এলেকা আছিল ন সেই পৰ্বতীয়া মানে যিবোৰ এৰিয়াত যে মানুহ আছিল হেতক হিমাচল প্ৰদেশ দি দিয়া হল আৰু যিবিলাক তোমাৰ পাঞ্জাবী কথা কোৱা মানুহ আছিল হেতক পাঞ্জাব কৰি দিয়া হল আৰু ইউটি টু কি কোৱা তোমাৰ চণ্ডীগড় কৰি দিয়া হল সো কি হল তোমাৰ হাৰিয়ানা হিমাচল এই পেপসু তোমাৰ ভাগ কৰি দিয়া হল প্ৰথমখন কৰি দিল তোমাৰ হাৰিয়ানা এই হাৰিয়ানা ইহৰ ভিত্তিত ভাগ কৰিলে হাৰিয়ানা হিন্দী কথা কোৱাৰ ভিত্তিত তোমাৰ হাৰিয়ানা দি দিলে মানে লাষ্টত তোমাৰ 2 নম্বৰ কি দিলে পাঞ্জাব কিয় দিলে পাঞ্জাব দিয়াৰ কাৰণটো হল যে পাঞ্জাবী কথা কয় মানে যি পাঞ্জাবী কথা কয় তাক পাঞ্জাব দি দিলে যি পাঞ্জাবী কথা কয় তাক পাঞ্জাব দিলে যদি যিবিলাক পাহাৰীয়া এলেকা হয় না পাহাৰীয়া যিবোৰ হয় না সো মানে হিলি ওকে সো হিলি যিবিলাক হয় তোমাৰ হিলি বিলাক কাৰণে কি দিলে তোমাৰ হিমাচল প্ৰদেশ কি দিলে তোমাৰ হিমাচল ওকে হিমাচল প্ৰদেশ দি দিলে আৰু 4 নম্বৰত কি দিব তোমাৰ 4 নম্বৰ কিবা থাকিলে না হাৰিয়ানা হৈ গল পাঞ্জাব হৈ গল হিমাচল হৈ গল কি তোমাৰ ইউনিয়ন টেৰিটৰি হিচাপে এখন দিলে যাক কোৱা হয় তোমাৰ কি চণ্ডীগড় কি কোৱা হল তোমাৰ ইউনিয়ন টেৰিটৰি দিলে চণ্ডীগড় কিহৰ ভিত্তিত ৰাখিলে তোমাৰ ইউনিয়ন টেৰিটৰি ভিত্তিত ৰাখি দিলে ঠিক আছে না সো এটো ভাঙিলে কেতিয়া তোমাৰ 18 নম্বৰ এমেন্ডমেন্ট কৰি পেলাই এই গিটা প্ৰদেশক কি কৰা হল ভাগ কৰা হল এই প্ৰদেশ গিটা আগতে একেলগে পেপসু বুলি কোৱা হৈছিল আগতে কি বুলি কোৱা হৈছিল তোমাৰ পেপসু বুলি কোৱা হৈছিল এখিলে কাবাৰ কিবা দিগদাৰ পাইছা নেকি নাই পোৱা তাপা তোমাৰ ইম্পৰ্টেন্ট আৰ্টিকল ইম্পৰ্টেন্ট এমেন্ডমেন্ট আহি গল তোমাৰ 35 and 36 35 এমেন্ডমেন্টত তোমাৰ কি আছিল 35 এমেন্ডমেন্ট আৰু তোমাৰ আছিল 36 এমেন্ডমেন্ট 35 এমেন্ডমেন্টত কি হয় তোমাৰ সিকিমক কি কৈছিল তোমাৰ সিকিমে কৈছিল যে আমি ভাৰতৰ লগত থাকিব খোজো আমি বেলেগৰ লগত থাকিব নখোজো কাৰণ কোন দিন আহি পেলাই চাইনাই আমাক অধিগ্ৰহণ কৰিব ঠিক নাই সো আমাক কি কল ভাৰতৰ লগত লগাই লওক ঠিক আছে না সো সিকিমে কৈছিল যে কি যে আমি প্ৰথমে চাই লওঁচোন থাকি চাওঁ ভাৰতৰ লগত যদি ভাৰতৰ আমি কালচাৰ বা ভাৰতৰ আমাক যিবোৰ ৰেসপেক্ট কৰিব যদি ভাল পাওঁ তেতিয়া আমি কি কৰিম ভাৰতৰ লগত থাকি যাম সো সহ ৰাজ্য এছ'চিয়েটেড ষ্টেটৰ মৰ্যাদা দিছিল কাক তোমাৰ এছ'চিয়েটেড ষ্টেট মানে এই এছ'চিয়েটেড ষ্টেটৰ মৰ্যাদা দিছিলে কাক তোমাৰ সিকিমক এছ'চিয়েটেড ষ্টেটৰ মৰ্যাদা দিছিলে আৰু তোমাৰ 36 যিটো এমেন্ডমেন্ট কৰিলে 36 এমেন্ডমেন্ট কৰি পেলাই সম্পূৰ্ণ কি কৰিলে তোমাৰ সিকিমক কি কৰিলে ভাৰতৰ ৰাজ্য হিচাপে 22 নম্বৰ ভাৰতীয় ৰাজ্য হিচাপে 22 নম্বৰ কি দিলে ষ্টেট কোৱা হয় ভাৰতৰ কি হয় 22 নম্বৰ ষ্টেটখন কাক দিলে তোমাৰ সিকিমক দিলে আৰু এইবিলাক তোমাৰ কেতিয়া চনত হৈছিল তোমাৰ 1974 আৰু 1975 এইটো হৈছিল তোমাৰ 1974 আৰু এইটো হৈছে তোমাৰ 1975 ঠিক আছে না সো এইটা আৰ্টিকল এইটা কি হয় এমেন্ডমেন্ট কি হয় ইম্পৰ্টেন্ট হয় সো 18 নম্বৰ আৰ্টিকল বুলি কি হয় জানো মুখত 18 এমেন্ডমেন্ট টো ইম্পৰ্টেন্ট হয় আৰু তোমাৰ 35 এমেন্ডমেন্ট ইম্পৰ্টেন্ট হয় আৰু 36 এমেন্ডমেন্ট ইম্পৰ্টেন্ট হয় এখিলৈকে কিবা দিগদাৰ পাইছা নেকি সকলোতকৈ খতৰনাক যিটো এমেন্ডমেন্ট আছিল কোনটো গম পোৱা না সকলোতকৈ ডেঞ্জাৰ এমেন্ডমেন্ট বুলি কোনটো কোৱা হয় তোমাৰ যিটো 42nd এমেন্ডমেন্ট 1976 42nd এমেন্ডমেন্ট 1976 হয় না 1976 42nd এমেন্ডমেন্ট 1976 ইয়াক কেনেকৈ মনত ৰাখিবা 1976 4 2 6 আৰু শেষৰটো কি হ'ব তোমাৰ 6 হ'ব ঠিক আছে 1976
1976 যিটো তোমাৰ কি তোমাৰ 42nd এমেন্ডমেন্ট যিটো হয় ন সেই এমেন্ডমেন্টটো ইম্পৰ্টেন্ট কিয় এমেন্ডমেন্ট এইটো ইম্পৰ্টেন্ট এইটো কাৰণ ইয়াক ইন্দিৰা গান্ধীৰ দ্বাৰা কৰা হৈছিলে আৰু এইটো এমেন্ডমেন্ট কৰি পেলাই ইন্দিৰা গান্ধীয়ে তেওঁ শক্তিৰ অপপ্ৰয়োগ কৰা বুলিও কোৱা যায় আৰু এই এমেন্ডমেন্টত ইমানখিনি বস্তু এমেন্ডমেন্ট কৰা হৈছিলে আৰু সংবিধানৰ চুকে কোনে মানে সংবিধানখনৰ বহুত জেগাত সংশোধন কৰা হৈছিলে সেইকাৰণে তোমাৰ মিনি কনষ্টিটিউচন বুলি কোৱা হয় এই এমেন্ডমেন্টক কি বুলি কোৱা হয় তোমাৰ মিনি কনষ্টিটিউচন বুলি কোৱা হয় তেওঁৰ দ্বাৰা কি হ'ল তোমাৰ এই সংবিধান সংশোধনীটোৰ দ্বাৰা বহুতখিনি চেঞ্জেছ কৰা হৈছিলে তোমাৰ কি কোৱা হৈছিল তোমাৰ 59 প্ৰায় 59 চেঞ্জেছ কৰা হৈছিলে বুলি কোৱা হয় প্ৰায় 59 চেঞ্জেছ কৰা হৈছিলে বুলি কোৱা হয় লোকসভাৰ কাৰ্যকাল বহুত বঢ়াই দিছিলে 6 বছৰ কৰি দিছিলে তোমাৰ প্ৰেসিডেন্টক পাৱাৰলেছ কৰি দিছিলে প্ৰেসিডেন্ট তোমাৰ পাৱাৰলেছ কৰি পেলাইছিলে হয়নে লগতে তোমাৰ আভ্যন্তৰীণ শান্তি মানে আভ্যন্তৰীণ অশান্তি ইন্টাৰনেল তোমাৰ যিবিলাক মানে মেটাৰ হয় ন যদি ইন্টাৰনেলি তোমাৰ ডিস্টাৰ্ব হয় তেতিয়া কিন্তু তেওঁলোকে ৰাষ্ট্ৰপতি শাসন মানে ইমাৰ্জেন্সি এপ্লাই কৰিছিলে তেওঁলোকে লোকসভাৰ কাৰ্যকাল বঢ়াই দিছিলে মন্ত্ৰীমণ্ডলী পাৱাৰবিলাক কাট কৰি পেলাই তোমাৰ গোটেই পাৱাৰবিলাক তোমাৰ প্ৰেসিডেন্টৰ প্ৰাইম মিনিষ্টাৰৰ ওচৰত দিছিলে হয়নে কিন্তু সেইকেইটা যদিও বেয়া কাম হৈছিলে কিছুমান কিন্তু ভাল কাম হৈছিলে সো কি হৈছিলে 59টা মান কি হৈছিলে চেঞ্জেছ হৈছিলে তোমাৰ লোকসভাৰ কাৰ্যকাল বঢ়াই দিয়া হৈছিলে প্ৰেসিডেন্টৰ পাৱাৰ বহুত কমাই দিয়া হৈছিলে তাৰপৰা তোমাৰ মন্ত্ৰীমণ্ডলী হয়নে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কি হৈছিলে পাৱাৰ কাট কৰা হৈছিলে আৰু তোমাৰ ইমাৰ্জেন্সিৰ নিচিনা পাৱাৰবিলাক মানে হেভি পাৱাৰবিলাক কৰা হ'ল তোমাৰ সব এলা প্ৰাইম মিনিষ্টাৰৰ ওচৰত ৰাখি দিয়া হৈছিলে হয়নে সো এইবিলাক এপ্লাই কৰি তেওঁ ইমাৰ্জেন্সি এপ্লাই কৰিছিলে হয়নে সো সেইকাৰণে কি হ'ল এই গোটেই এমেন্ডমেন্টটো তোমাৰ মিনি কনষ্টিটিউচন বুলি কোৱা হয় কি বুলি কোৱা হয় মিনি কনষ্টিটিউচন বুলি কোৱা হয় যদিও ইয়াত এইখিনি বেয়া আছিলে ভালো আছিলে যেনেকৈ তোমাৰ ফাণ্ডামেণ্টেল ডিউটি প্ৰথমটো ফাণ্ডামেণ্টেল ডিউটি 0 আছিলে হয়নে তাৰপৰা 10 আৰু এতিয়া কিমান আছে 11 ফাণ্ডামেণ্টেল ডিউটি এড কৰিছিলে তোমাৰ প্ৰিএম্বুলত চেঞ্জ কৰা হৈছিলে তোমাৰ কি তোমাৰ প্ৰিএম্বুলত চেঞ্জ কৰা হৈছিলে প্ৰিএম্বুলৰ ক্ষেত্ৰত তোমাৰ ছচিয়েলিষ্ট ৱৰ্ডটো আহিছিলে সমাজবাদ যিটো ৱৰ্ড হয় ন আমি সংবিধানৰ আৰম্ভণিতে যিটো পাওঁ তাক প্ৰস্তাৱনা বুলি কয় আমি সকলোৱে জানো হয়নে কি বুলি কয় প্ৰস্তাৱনা বুলি কয় প্ৰস্তাৱনা এই প্ৰস্তাৱনা নহয় প্ৰস্তাৱনা অসমীয়া লিখা বহুত টান দেই প্ৰিএম্বুল হয় না প্ৰিএম্বুল ওকে এই প্ৰিএম্বুলটো কি হয় তোমাৰ প্ৰিফেছৰ নিচিনা বুক এখনৰ এই আৰম্ভণিতে থাকে যে আমাৰ সো তেনেকুৱা আমি মানে সংবিধানখনত কি হয় গম পাওঁ আৰু এখন কেনেকৈ আৰম্ভ হয় উইথ দা পিপল অফ ইণ্ডিয়া এনেকৈ আৰম্ভ হয় আৰু হয়নে আমাৰ প্ৰথমে সংবিধানৰ প্ৰিএম্বুলত ছচিয়েলিষ্ট মানে SSI হয়নে এই তিনিটা ৱৰ্ড নাছিলে হয়নে ছচিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এইটা ৱৰ্ড নাছিলে পিছত এড কৰা হৈছিলে হয়নে সো 42nd এমেন্ডমেন্টৰ দ্বাৰা এইটা ৱৰ্ড ইনক্লুড কৰা হৈছিলে সো ইয়াতে আমাৰ সমাজবাদী যিটো ৱৰ্ড আছে সমাজবাদী ৱৰ্ডটো এতিয়াহে আহিছে আমাৰ সমাজবাদী হয়নে সো প্ৰথমে আমাৰ কি ছিলে সমাজবাদী ৱৰ্ডটো নাছিলে যদি ইয়াত বুক আছে সব বুকতে থাকে মই এবাৰ দেখাই দিম যদি আছে তোমাৰ এখন ইতিহাস কি হয় দশম শ্ৰেণীৰ ইতিহাস থাকিব লাগে নাই নেকি দশম শ্ৰেণীৰ ইতিহাসত নাই দেখোন এইবিলাক বহুত ইম্পৰ্টেন্ট কিতাপ দেই এইবিলাক দেখিছা না বংগ বিভাজন স্বদেশী আন্দোলন এইবিলাক কিতাপৰ পৰা তোমালোকৰ এডিআৰই 3rd গ্ৰেড 4th গ্ৰেড এই কিতাপ বহুত ইম্পৰ্টেন্ট নপঢ়াকে একদম নাথাকিবা মেথছৰ কিতাপ 5 ৰ পৰা লোৱা 5 ৰ পৰা 9 লৈকে লোৱা 10 লৈকে লোৱা হৈ গ'ল তোমাৰ সমাজ বিজ্ঞান লোৱা 6 ৰ পৰা উঠাই আনা সমাজ বিজ্ঞান 6 ৰ পৰা উঠাই আনা 10 লৈকে উঠাই আনা এইবিলাক কিতাপতকৈ আৰু ভাল কিতাপ ক'ত পাবা মানে বহুত বেছি ভাল কিতাপ এইবিলাক দেখিছা নে কিমানখিনি বস্তু পাবা ইয়াত সো ইয়াত নাই কিন্তু প্ৰিএম্বুলটো নহলে মই দেখাই দিলোহেঁতেন সব কিতাপতে আমাৰ প্ৰিএম্বুল থাকে কিছুমান কেতিয়াবা কিতাপত নিদিয়ে এক সেকেন্ড এইখনত আছে আচ্ছা এখন কিতাপ 9ৰ বিজ্ঞান দেখিছানে আমি ভাৰতৰ জনগণ ভাৰতৰ সাৰ্বভৌম সমাজতান্ত্ৰিক এই সমাজতান্ত্ৰিক শব্দটো কি আছিল আগতে নাছিল ইয়াক কি কল তোমাৰ পাছত এড কৰা হৈছে হয়নে আৰু এখন কেতিয়া এই হৈছে তোমাৰ 1949 ৰ 26 নৱেম্বৰত এখন গৃহীত হৈছে ৰাইট ঠিক আছে না একেলগে ধৰি পাইছা নহয় সো সমাজবাদী ৱৰ্ডটো বা সমাজ যেটো এটো সমাজবাদী প্ৰপাৰ নকব মই এখন ইংলিছত লিখি ছচিয়েলিষ্ট হয়নে এই ছচিয়েলিষ্ট ৱৰ্ডটো কি হয় প্ৰথমে নাছিলে আৰু এই ৱৰ্ডটো আমাক এইটোৱে বুজায় যে চৰকাৰ এখনে
প্ৰফিটৰ লগতে চৰকাৰ এখনে প্ৰফিটৰ লগতে কি কৰিব লাগিব প্ৰফিটৰ লগতে ই সমাজৰ যিবোৰ ভাল হোৱা কামবিলাকৰ কাৰণে অলপ গুৰুত্ব দিব লাগিব সেইকাৰণে চৰকাৰে চাবাচোন কেতিয়াবা কি হয় কিছুমান কামৰ পৰা লাভ নহলেও সেই কামবিলাকত পইচা খৰচ কৰি থাকে যেনেকৈ চৰকাৰী স্কুলৰ পৰা লাভটো সিমান হয় জানো লাভটো সিমান নহয় আমাৰ ঘৰৰ ওচৰতে কিমান কেইখন চৰকাৰী স্কুল আছে তেওঁলোকৰ ৰিজাল্ট ইমান বেয়া থাকে হয়নে তো স্কুলবিলাক কি হয় তোমাৰ সেইবিলাকৰ পৰা আউটকাম নাপালেও কেতিয়াবা কি হয় এই ছ'চিয়েলিষ্ট ৰোডটোৰ কাৰণে কিছুমান জেগাত চৰকাৰে কাম কৰি থাকিব লগা হয় হয়নে কিছুমান জেগাত কাম কৰি থাকিব লগা হয় যদিও তাৰ পৰা একো আউটকাম নাহে যদিও কি কৰা হয় চ' প্ৰায়বিলাক স্কুলে মই চব বুলি কোৱা নাই চ' প্ৰায়বিলাক চৰকাৰী স্কুলে কি হ'ল এতিয়া অৱস্থা সংকটজনক ঠিক আছে নে অন্ধবিশ্বাস যদি সংকটত পৰে যদি শিক্ষাৰ দাম বাঢ়ি যায় গম পাবা যে অন্ধবিশ্বাস সংকটত পৰিছে ঠিক আছে সো এই কিতাপত তোমাৰ প্ৰিএম্বুলত এড কৰা হ'ল ফাণ্ডামেণ্টেল ডিউটি প্ৰিএম্বুলত এড কৰা হ'ল না সো এই কিটা কেতিয়া হ'ল তোমাৰ 42nd এমেণ্ডমেণ্ট আৰু এই সংবিধানিক সংশোধনটো কি বুলি কোৱা হয় তোমাৰ মিনি কনষ্টিটিউচন বুলি কোৱা হয় ওকে এখিলৈকে বুজি পোৱা একো দিগদাৰ পোৱা নাই ওকে সো 44th এমেণ্ডমেণ্টটো তোমাৰ কি হ'ল এই ইন্দিৰা গান্ধীৰ পাছত তোমাৰ মোৰাৰজী দেশাই আহি যাব হয়নে সো তাৰ আহিব তোমাৰ 44th এমেণ্ডমেণ্ট আৰু 44th এমেণ্ডমেণ্টে কি কৰিব 44th এমেণ্ডমেণ্টে কৰিব যে যিবিলাক ভুল আছিলে হয়নে সো যিবিলাক এই এমেণ্ডমেণ্টৰ দ্বাৰা সংবিধানখন যিখন চেঞ্জেছ কৰি দিয়া হ'ল আইৰন লেডি বুলি কয় গম পোৱা না ইন্দিৰা গান্ধী বোল্ড একশ্যন লোৱাত এক নম্বৰ আছিলে বোল্ড একশ্যন লোৱাত এক নম্বৰ আছিলে কোন ইন্দিৰা গান্ধী বোল্ড একশ্যন লোৱাত এক নম্বৰ আছিলে ইন্দিৰা গান্ধীয়ে তোমাৰ কি হৈছিলে পাঞ্জাবৰ যিটো স্বৰ্ণ মন্দিৰৰ যিটো আমি আগতে পঢ়িছো ন কি আছিলে অপাৰেশ্যন ব্লু ষ্টাৰ হয়নে এই অপাৰেশ্যন ব্লু ষ্টাৰৰ কথাটো আমি সকলোৱে জানো নে এই অপাৰেশ্যন ব্লু ষ্টাৰ যেতিয়া তেওঁ সাইন কৰিছে ন অপাৰেশ্যন ব্লু ষ্টাৰ তেতিয়া তেওঁ কৈছিলে যে মই যে মোৰ নিজৰ মৃত্যুৰ চুক্তি পত্ৰ কি কৰিছো মই সাইন কৰিছো মই নিজৰ মৃত্যুৰ চুক্তি সাইন কৰিছো আৰু ঠিকই এই অপাৰেশ্যন ব্লু ষ্টাৰ শেষ হোৱাৰ পাছতে কি হ'ল তোমাৰ কাক হত্যা কৰা হ'ল তোমাৰ ইন্দিৰা গান্ধী হত্যা কৰা হ'ল বিএন সিং আছিলে ন ওকে সো ইন্দিৰা গান্ধীয়ে বহুতখিনি একশ্যন তোমাৰ ল'ব পাৰে হয়নে পাকিস্তান ভাগ কৰি দিছিলে ৰাইট ওকে তাৰ পাৰিলে তোমাৰ 44th এমেণ্ডমেণ্ট 1978 দুবছৰ পাছত 42nd এমেণ্ডমেণ্ট 1976 42nd এমেণ্ডমেণ্ট 1976 ইন্দিৰা গান্ধী কি কয় মিনি কনষ্টিটিউচন এইবিলাক একদম মনত ৰাখিবা হা এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবিলাক বহুত ভালকৈ মনত ৰাখিবা কনষ্টিটিউচন ওকে আৰু 44th এমেণ্ডমেণ্ট দুবছৰ পাছতে কি হ'ব তোমাৰ 1970 আৰু ইফালে দুবছৰ লগাই দিবা কাৰণ হ'ব তোমাৰ দেশাই হয়নে দেশাই আৰু দেশাই হাৰি গৈছিলে কেলে হাৰি গৈছিলে কম মই ঠিক আছে আৰু এই এমেণ্ডমেণ্টটোতে কৈছিলে সব ফিল্টাৰ কৰিছিলে মানে কি আগৰ যিবিলাক হেৰিছিলে আৰু তেওঁ কৈছিলে যে আভ্যন্তৰীণ যদি কিবা ডিস্পিউট হয় যদি টাৰ্বুলেন্স হয় তেতিয়া কি নোৱাৰিব দিব ৰাষ্ট্ৰপতি শাসন মানে ইমাৰ্জেন্সিৰে উঠাই দিলে কাৰণ সেইটো ইন্দিৰা গান্ধী এডপ্ট কৰিছিলে সো এইটো উঠাই দিলে আৰু বহুতখিনি তেওঁ ঠিক কৰিলে আকৌ ৰাষ্ট্ৰপতি পাৱাৰ ঘূৰাই দিলে আকৌ মন্ত্ৰীমণ্ডলীলে পাৱাৰ ঘূৰাই দিলে হয়নে এইখিনি কাম কৰিলে ৰাইট টু প্ৰপাৰ্টি তেওঁ এবলিছ কৰিছিলে তেওঁ তোমাৰ ৰাইট টু প্ৰপাৰ্টি এবলিছ কৰিছিলে আমি পাইছিলোঁ নে আগত আমাৰ সংবিধানৰ মৌলিক অধিকাৰ যেতিয়া পঢ়িছিলোঁ মই কৈছিলোঁ যে আমাৰ ৰাইট টু প্ৰপাৰ্টি আমাৰ নাই এই ৰাইট টু প্ৰপাৰ্টি এতিয়া কি হ'ল তোমাৰ ই তোমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় না ই তোমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয় ই তোমাৰ কি হয় ই তোমাৰ এতিয়া লিগেল ৰাইট মানে কি আইনী অধিকাৰ ই তোমাৰ এতিয়া কি হ'ব তোমাৰ এতিয়া আইনী অধিকাৰ হ'ব আইনী অধিকাৰ মানে বুজি পাইছানে আইনী অধিকাৰ মানে হ'ল তোমাৰ সম্পত্তি তোমাৰ খুৰা তোমাৰ দাদা তোমাৰ ভাইটি তোমাৰ গাঁৱৰ মানুহ কোনেও তোমাৰ পৰা কাঢ়ি নিব নোৱাৰে কিন্তু চৰকাৰে যদি লওঁ বুলি কয় ল'ব পাৰিব ঠিক আছে নে কোনো মানুহে জেনেৰেল পিপলে তোমাৰ পৰা তোমাৰ সম্পত্তি কাঢ়ি নিব নোৱাৰে কিন্তু চৰকাৰে যদি ইচ্ছা কৰে তোমাৰ পৰা লৈ যাব কিন্তু তোমাক উচিত মূল্য দিব হয়নে উচিত মূল্য দি পেলাই তোমাৰ পৰা লৈ যাব এইটো আগতে দিগদাৰ হৈছিলে ধৰি লোৱা কাৰোবাৰ ঘৰ আছে এনেকুৱা এটা জেগাত কাৰোবাৰ ঘৰ আছে ঠিক আছে নে সো এইফালৰ পৰা ৰেলৱে লাইন বনি আহি আছে তোমাৰ সম্পত্তি তোমাৰ কি আছে তোমাৰ এইটো কি ফাণ্ডামেণ্টেল ৰাইট আছিলে মৌলিক অধিকাৰ আছিলে তোমাক ৰেলৱে ফালৰ পৰা কোৱা হ'ল যে ঘৰটো আঁতৰাই দিয়ক আমি টকা দিছোঁ আপুনি ঘৰটো শিকিবলৈ লৈ যাওক তো তুমি ক'লা যে নাই মোৰ ঘৰ নহ'ব তুমি ৰেলৱে লাইনে তুমি মানে ইফালদি লৈ যোৱা হয়নে তুমি ইফালদি কৰি দিলা চব বহুতখিনি বিপদ হৈছিলে সেই সময়ত চব কি কৰা হ'ল তোমাৰ মৌলিক অধিকাৰ আঁতৰাই পেলাই সম্পত্তি অধিকাৰটো কৰা হ'ল তোমাৰ লিগেল অধিকাৰ কৰি দিয়া হ'ল আৰু এইটোকে জনসাধাৰণে ভাবিলে যে চৰকাৰে সম্পত্তিবোৰ লৈ ল'ব এতিয়া সেইটো উৰাপাতে ওলালত কি হ'ল তোমাৰ মোৰাৰজী দেশাই হাৰি থাকিলে ইলেকশ্যনত কি হ'ল তোমাৰ হাৰি থাকিলে ইলেকশ্যন বুজিলে জনতা দল হাৰি থাকিলে ইলেকশ্যনত এইখিনিলৈকে বুজি পাইছা বুজি পোৱা নাই তাৰপৰা তোমাৰ 1985 তোমাৰ এণ্টি ডিফেকশ্যন ল এই এণ্টি ডিফেকশ্যন ল তোমাৰ কেতিয়া আহিলে 52nd এমেণ্ডমেণ্ট 1985 তোমাৰ কি হ'ব এক ছেকেণ্ড
1985 এটো মই মোৰ ক্লাছত মই যেটা আৰ্টিকল পঢ়াইছো তাত কৈছো মই মাত্ৰ ইয়াত অকল গুটেখিনি এমেন্ডমেন্ট খিনি মই লগাই দিছো হয়নে তোমাৰ কি আছিল আৰ্টিকল নাম্বাৰ 52nd এমেন্ডমেন্ট 1985 52nd এমেন্ডমেন্ট 1985 ইয়াত তোমাৰ কি তোমাৰ এন্টি ডিফেকশন ল এন্টি কি হ'ব তোমাৰ এন্টি ডিফেকশন ল মানে দল বাগৰি যায় যে আগতে দল বাগৰি যায় যে কি হয় দল বাগৰি যায় মানে কি তোমাৰ এটা পাৰ্টি জিকিলে ধৰি লোৱা আজি এজন এমএলএ বা এমপি এটা পাৰ্টি ধৰি লোৱা তোমাৰ তেজখোৱা পাৰ্টি ঠিক আছে নে এই তেজখোৱা পাৰ্টি ধৰ জিকিলে ঠিক আছে নে এই তেজখোৱা পাৰ্টি ধৰ জিকিলে জিকি পেলাই তেওঁ কি কৰিলে তেওঁ বেলেগ এটা পাৰ্টিলৈ গুচি গ'ল যিটো পাৰ্টিৰ নাম হ'ল তোমাৰ মৰিখালী পাৰ্টি ধৰি লোৱা তেজখোৱা পাৰ্টি জিকি পেলাই ধৰা তেওঁ মৰিখালী পাৰ্টি জয়েন কৰিলে সো জয়েন কৰিলে কি তোমাৰ সৰকাৰ চেঞ্জ হ'ব অলৰেডি হয়নে সো এইবিলাক কাম কৰিব নোৱাৰিব যদি তেওঁ এইটো পাৰ্টিলৈ যায় তেওঁ সেইটো পাৰ্টিত তেওঁ জিকিবগৈ লাগিব ৰাইট সেই পাৰ্টিত গৈ তেওঁ জিকিবগৈ লাগিব ঠিক আছে নে সো দল বাগৰা যিটো সিস্টেম আছিলে সেই দল বাগৰা সিস্টেমটো তেওঁ কৈছিলে বন্ধ কৰিছিলে এতিয়া এই 52nd এমেন্ডমেন্ট এইটো কোনে কৰিছিলে 1985 টো হৈছিলে কি তোমাৰ এইটো কি বুলি কয় এন্টি ডিফেকশন ল বুলি কয় ঠিক আছে নে তাৰপৰ তোমাৰ আহিলে 61 এমেন্ডমেন্ট 1989 61 এমেন্ডমেন্ট 1989 কি তোমাৰ 21 বছৰৰ পৰা ভোটাধিকাৰ যেটো আছিল 18 বছৰলৈ কৰা হ'ল কেতিয়া কৰা হ'ল তোমাৰ এইটো 61 এমেন্ডমেন্ট 1989 61 এমেন্ডমেন্ট 61st এমেন্ডমেন্ট 61st amendment 65 তোমাৰ গ'ল 1969 61st amendment 1969 তোমাৰ কি কৰিলে 1969 নহয় 1989 কি হয় তোমাৰ যে ভোটাধিকাৰ যেটো অধিকাৰ আছিল ন ভোটদানৰ অধিকাৰ এডাল্ট ফ্ৰেঞ্চাইজ বুলি যেটো কয় তোমাৰ 21 বছৰৰ পৰা কমাই পেলাই 18 বছৰ কৰা হ'ল 21 বছৰৰ পৰা উঠাই 18 বছৰ কৰা হ'ল আৰু ইয়াকে তোমাক কি বুলি কোৱা হয় ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ এক তোমাৰ কি বুলি কোৱা হয় ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ বুলি কোৱা হয় যে তোমাৰ কি 21 বছৰৰ পৰা 18 বছৰ কি হ'ল ভোটাধিকাৰ কৰি দিয়া হ'ল 1989 বুজি পাইছা নে 61 টো বুজি পালা তাৰপা কি ইম্পৰ্টেন্ট আছিল এক সেকেন্ড পানী খাই লৈছো এটো কৈছিলে কোনে তোমাৰ ৰাজীৱ গান্ধীয়ে কৈছিলে ৰাজীৱ গান্ধী কৈছিলে তোমাৰ এই কৈছিলে ৰাজীৱ গান্ধীয়ে কৈছিলে তোমাৰ বয়সটো কমাইছিলে ৰাইট তাৰপা আহিলে তোমাৰ 69 এমেন্ডমেন্ট তোমাৰ কি হৈছিলে 1991 হৈছিলে কি হ'ল তোমাৰ দিল্লী পণ্ডিচেৰী বুলি কয় তেতিয়া দিল্লী পণ্ডিচেৰী কি তোমাৰ হ'ল তোমাৰ তাত তোমাৰ বিধানসভা চিনাই কৰি দিয়া হ'ল আৰু লগতে কি হ'ল তোমাৰ দিল্লী তোমাৰ কি হ'ল টেৰিটৰি অফ দিল্লী তোমাৰ কি হ'ল তোমাৰ ক্যাপিটেল ঠিক ক্যাপিটেল কৰি হ'ল যে নেশনাল ক্যাপিটেল কাক কৰা হ'ল তোমাৰ টেৰিটৰি অফ দিল্লী কৰি দিয়া হ'ল কেতিয়া তোমাৰ 69 এমেন্ডমেন্ট 1991 69 এমেন্ডমেন্ট 1991 69th এমেন্ডমেন্ট 1991 ইয়াত কি কৰা হ'ল তোমাৰ বিধানসভা এড কৰা হ'ল ক'ত তোমাৰ দিল্লী আৰু দিল্লীক তোমাৰ কি কৰা হ'ল দিল্লী তোমাৰ কি বুলি কোৱা হ'ল দিল্লী তোমাৰ কি বুলি কোৱা হ'ল তোমাৰ মানে ক্যাপিটেল টেৰিটৰি অফ ইন্ডিয়া বুলি কোৱা হ'ল কাৰণ কি আছিল এইটো এটা ইউনিয়ন টেৰিটৰি হয় আৰু ইউনিয়ন টেৰিটৰি তোমাৰ কি কোৱা হ'ল নেশনাল ক্যাপিটেল বুলি কৈ দিয়া হ'ল তাত নেশনাল ক্যাপিটেল বুলি কোৱা হ'ল নেশনাল ক্যাপিটেল ওকে নেশনাল ক্যাপিটেল বুলি কোৱা হ'ল কাক কোৱা হ'ল তোমাৰ যেটো ইউনিয়ন টেৰিটৰি আছিল ন এই দিল্লী ইউনিয়ন টেৰিটৰি আছিলে কি হ'ল তোমাৰ নেশনাল ক্যাপিটেল কৰি দিয়া হ'ল ঠিক আছে নেক্সট আহিলে তোমাৰ 70 এমেন্ডমেন্ট কি হ'ল তোমাৰ কোৱা হ'ল যে দিল্লী পণ্ডিচেৰী কি হ'ল তোমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ভাগ ল'ব পাৰিব 70th এমেন্ডমেন্টত কি হ'ল তোমাৰ কোৱা হ'ল যে কি কোৱা হ'ল 70th এমেন্ডমেন্টত কি ক'লে যে তোমাৰ কি হ'ব দিল্লী এণ্ড পণ্ডিচেৰী কি কৰিব পাৰিব এটা কি কৰিব তোমাৰ ইলেক্টৰেল কলেজ এটো কি হয় তোমাৰ এটো কি কৰিব পাৰি যেটো তোমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ লোৱা যিখিনি মেম্বাৰ তাহলে কি বুলি কয় ইলেক্টৰেল কলেজ বুলি কয় আৰু এই কলেজত কি কৰিব ভাগ ল'ব পাৰিব বুলি ক'লে কোনে দিল্লী আৰু পণ্ডিচেৰী কি ভাগ ল'ব পাৰিব তাৰমানে কি বিধানসভা কাম চলিব হয়নে এখিলা গম পালা 70 এমেন্ডমেন্ট হৈ গ'ল তাৰপা তোমাৰ ইম্পৰ্টেন্ট এমেন্ডমেন্ট এটা আহিলে তোমাৰ 2002 চনত কৰিব 84th এমেন্ডমেন্ট তোমাৰ 2002 চনত কৰিব ঠিক আছে নে আৰু ইয়াত কি কৰা হ'ব তোমাৰ ইয়াত কোৱা হ'ব যে লোকসভা সিটৰ সংখ্যা 2026 লৈকে চেঞ্জ কৰিব নোৱাৰিব আৰু 2026 ত চেঞ্জ কৰিব 2001 চনৰ লোকপিয়ল মতে আৰু বৰ্তমান আমাৰ 1971 ৰ লোকপিয়ল মতে আছে স্যাৰ কি ক'লে বুজিয়ে নাপালো 84 আকৌ এবাৰ কৈছো 84th এমেন্ডমেন্ট 2002 চনত কৰিব
এই এমেণ্ডমেণ্টৰ মতে কোৱা হ'ব যে 2026 চনলৈকে 2026 চনলৈকে কি কৰিব নোৱাৰিব 2026 চনলৈকে কি লাগিব আমাৰ ৰাজ্যসভা আৰু লোকসভাৰ যিটো মেম্বাৰ আছে ন এতিয়া সেই মেম্বাৰৰ নাম্বাৰ চেঞ্জ কৰিব নোৱাৰিব মেম্বাৰৰ নাম্বাৰ চেঞ্জ কৰিব নোৱাৰিব যিমানটো আছে সিমানে থাকিব আৰু এতিয়া আমাৰ কোনটো আৰু মানে সদায় কি হয় এইবিলাক কি হয় ভোটৰ ওপৰত মানে লোকপিয়ল মানে সেন্সাসৰ ওপৰত ডিপেন্ড কৰি পেলাই লোকসভা ৰাজ্যসভা সমষ্টি নিৰ্ধাৰণ কৰি পেলাই ক'ত কেইজন মেম্বাৰ থাকিব এইটো ডিসাইড কৰা হয় আৰু তেতিয়া আমাৰ সংসদ ভৱনটো সৰু আছিলে তো তেতিয়া মেম্বাৰো কম আছিলে হয়নে সো এতিয়া কি হ'ব তোমাৰ এতিয়া তোমাৰ 1970 যিটো আমাৰ 1971 ৰ যিটো আমাৰ লোকপিয়ল নহয় লোকপিয়ল ওকে 1971 ৰ যিটো লোকপিয়ল মানে কি লোকপিয়ল মানে হৈ গ'ল তোমাৰ সেন্সাস হয়নে এই লোকপিয়ল মতে তোমাৰ এতিয়া আমাৰ কি আছে আমাৰ ভাৰতৰ এতিয়া লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰ বছে আৰু কৈছে যে 2026 দিয়া চেঞ্জ কৰিব পাৰিব 2026 দিয়া চেঞ্জ কৰিব পাৰিব আৰু তেতিয়া কাৰ ভিত্তিত 2001 চনত যে আমাৰ যে লোকপিয়লতা হৈ আছে যে এই 2001 চনৰ সেন্সাসৰ মতে 2001 চনৰ সেন্সাসৰ ওপৰত ভিত্তি কৰে মেম্বাৰ বহাব পাৰিব তাৰমানে 10 লাখ মেম্বাৰৰ ভিতৰত চাগে 10 লাখ মেম্বাৰৰ ভিতৰত তোমাৰ কি দিব এজন এমপি দিব পাৰে ৰাইট ওকে সো 84th এমেণ্ডমেণ্ট গম পালা 84th এমেণ্ডমেণ্টৰ মতে কৈছিলে যে 2026 লৈকে আমাৰ লোকসভা ৰাজ্যসভাৰ মেম্বাৰৰ নাম্বাৰ চেঞ্জ কৰিব নোৱাৰিব আৰু এতিয়া আমাৰ 1971 ৰ লোকপিয়ল মতে চলি আছে আৰু 2026 চনত চেঞ্জ কৰিব পাৰিব আৰু সেই কাৰণে কি কৰিব যে 2001 চনৰ সেন্সাসৰ ডাটাৰ ওপৰত চেঞ্জ কৰিব লাগিব সেইকাৰণে যে নৰেন্দ্ৰ মোদী আমাৰ কৰিলে নতুন কি বনালে আমাৰ সংসদ ভৱন বনাইছে কাৰণ সংসদ ভৱন ডাঙৰ কৰিব লাগিব হয় সংসদ ভৱন কি লাগিব তোমাৰ ডাঙৰ কৰিব লাগিব ঠিক আছে তাৰ বাহিৰে তোমাৰ আটাইতকৈ ইম্পৰ্টেন্ট এটা এমেণ্ডমেণ্ট হ'ল তোমাৰ 86 এমেণ্ডমেণ্ট যিটো তোমাৰ শিক্ষা অধিকাৰ চেঞ্জ কৰিছিলে শিক্ষা অধিকাৰ তোমাৰ কি 21 ৰ কি কৈছিলে যে 6 পৰা মানে আই থিংক 6 পৰা 14 বছৰ বয়সৰ যিবোৰ সৰু ল'ৰা ছোৱালী থাকিব শিশু কি হ'ব তোমাৰ শিক্ষা অধিকাৰ দিয়া হৈছিলে হয়নে মানে কি ফ্ৰী কম্পালসৰি elementary education হ'ব চাগে ওকে ফ্ৰী এডুকেশ্যন কি কৈছিল তোমাৰ প্ৰভাইড কৰিছিল কেতিয়া 86 এমেণ্ডমেণ্ট কৰি পেলাই আৰু কেতিয়া তোমাৰটো 12 ডিসেম্বৰ 2002 চন 12 ডিসেম্বৰ 2002 চনত কি হ'ল তোমাৰ 86 এমেণ্ডমেণ্ট কৰি পেলাই এটো সংশোধন কৰা হ'ল 86 এমেণ্ডমেণ্টটো মই লিখি দিছো 12 ডিসেম্বৰ 86 এমেণ্ডমেণ্ট 86 এমেণ্ডমেণ্ট 12 ডিসেম্বৰ তাৰিখ 2002 ইয়াত কি কৰা হ'ল তোমাৰ শিক্ষাৰ অধিকাৰ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিয়া হ'ল কোনটো আৰ্টিকলৰ আন্ডাৰত ৰখা হ'ল ইয়াত 21 এ আন্ডাৰত ৰখা হ'ল হোৱা হ'ল যে 6 পৰা 14 বছৰ সকলো বয়সৰ এই বয়সটো চাবাচোন এবাৰ দেই ওকে ইয়াৰ পৰা কি হ'ল তোমাৰ ফ্ৰী এডুকেশ্যন দিয়া হ'ল কি দিয়া হ'ল তোমাৰ ফ্ৰী এডুকেশ্যন দিয়া হ'ল ফ্ৰী এডুকেশ্যন এটো এডুকেশ্যন নকয় এটো কি বুলি কয় এডুকেশ্যন ফ্ৰী এডুকেশ্যন দিয়া হ'ল ঠিক আছে নে ফ্ৰী এডুকেশ্যন দিয়া হ'ল আৰু 51 এ কি আছে 51 এ কি আছে বাৰু 51 এ কবই মানে 51 এত আছে তোমাৰ 51 এত আছে তোমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালীখিনি শিক্ষা বাধ্যতামূলক 51 এত কোৱা হ'ল যে মাক দেউতাই কি লাগিব শিশুক পঠাব লাগিব মানে গাৰ্জিয়ান অভিভাৱকে শিশুক স্কুললৈ পঠাব লাগিব শিশুক স্কুল পঠাব লাগিব আৰু এটো বাধ্যতামূলক হয় নে 51 থাকিলে বাধ্যতামূলক হয় নে 36 ৰ পৰা আমাৰ 51 লে কি আছে ফান্ডামেন্টাল ডিউটি আছে হয়নে আৰু এটো কি এটো আমি নামানিলে আমি মৌলিক এটো আমাৰ কৰ্তব্য হয় এটো মৌলিক অধিকাৰ নহয় 12 পৰা 25 লে কি আছে মৌলিক অধিকাৰ আছে যদি এ আমাৰ খবৰ হয় আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰো মানে আৰ্টিকল 32 আন্ডাৰত আমি কি এপ্লাই কৰিব পাৰো আমি ৰিটছ এপ্লাই কৰিব পাৰো ৰিট পাঁচটা আছিলে কি আছিলে তোমাৰ হেভিয়াস কৰ্পাছ আছিলে ফো ৱাৰেণ্ট আছিলে মেন্ডামোছ আছিলে প্ৰহিবিশন আছিলে আৰু তোমাৰ সাৰ্চিয়ৰি আছিলে এইকেইটা আমি ৰিটছ আছিলে হয়নে আমি এইকেইটা এপ্লাই কৰিব পাৰো কিন্তু 36 ৰ পৰা 51 ৰ কেইটা কি কৰিবলৈ বাধ্যতামূলক নেকি নহয় এটা অভিভাৱকৰ কাৰণে দিয়া হৈছিল যে অভিভাৱকে শিশুসকলক কি কৰিব লাগে স্কুললৈ পঠাব লাগিব আৰু কে নম্বৰ আৰ্টিকলৰ আন্ডাৰত দিয়া হ'ল তোমাৰ 51 এ দি দিয়া হ'ল আৰু 21 এ কি আছে তোমাৰ 6 পৰা 14 বছৰ শিশুসকলে কি কৰিব তেওঁলোকে ফ্ৰী কি কৰিব চৰকাৰী শিক্ষা লাভ কৰিব লাগিব মানে শিক্ষা লাভ কৰিব লাগিব এখিনিকে গম পাইছা তাৰ আহিলে তোমাৰ 91 এমেণ্ডমেণ্ট এটা ইম্পৰ্টেন্ট এমেণ্ডমেণ্ট হয় 91 এমেণ্ডমেণ্ট 91th এমেণ্ডমেণ্টত তোমাৰ কি হ'ল 2003 চনত কৰা হৈছিল মন্ত্ৰী পৰিষদৰ তোমাৰ সাইজ এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমাৰ এতিয়া ৰিলেটেড কাৰেন্ট এফেয়াৰ্ছৰ ৰিলেটেড হৈ যাব তোমাৰ এটো কি 2002 চনত 2003 চনত কৰা হ'ল তোমাৰ 91st এমেণ্ডমেণ্ট এক সেকেন্ড 91st এমেণ্ডমেণ্ট কৰি পেলাই কি কোৱা হ'ল যে এটো কি হ'ল তোমাৰ 2003 চনত কৰিলে আৰু কি কৈছে যে কি কৰা হ'ল তোমাৰ যে মন্ত্ৰী পৰিষদৰ হয়নে মন্ত্ৰী পৰিষদৰ আমাৰ এতিয়া ধৰিলো আমাৰ প্ৰাইম মিনিষ্টাৰ ঠিক আছে নে মন্ত্ৰী পৰিষদৰ সদস্যৰ
মন্ত্ৰী পৰিষদৰ সদস্যৰ মাত্ৰ 15% হে কি হ'ব তোমাৰ 15% তোমাৰ কি পাৰিব তোমাৰ দায়িত্ব ল'ব পাৰিব তাৰ মানে কি 15% তোমাৰ কি হ'ব লাগিব মন্ত্ৰী পৰিষদৰ সাইজ ঠিক আছে না সৰি মন্ত্ৰী পৰিষদৰ সাইজ মানে কি লোকসভাৰ মেম্বাৰখিনিৰ ভিতৰত লোকসভাৰ মেম্বাৰ যেনিবা 100% লোকসভাৰ মেম্বাৰ আছে সো এই লোকসভাৰ মেম্বাৰখিনিৰ ভিতৰত মাত্ৰ 15% কি হ'ব লাগিব তোমাৰ মন্ত্ৰী পৰিষদৰ সদস্য হ'ব লাগিব সেইকাৰণে আমাৰ এতিয়া মোদী গভৰ্ণমেণ্টত কি হ'ল তোমাৰ 15% কি হ'ব তোমাৰ মন্ত্ৰী হ'ব পাৰিব বাকিবিলাক নোৱাৰিব তাৰমানে লোকসভাৰ কি হ'ব পাৰিব তো মন্ত্ৰী পৰিষদৰ সকলোবিলাক সদস্যই মন্ত্ৰী লাভ কৰিবলৈ নহ'লে হুলস্থুল লগাব হয় না সো কি হ'ল তোমাৰ 15% মাত্ৰ কি পাব মন্ত্ৰীত্ব মানে কি মন্ত্ৰী পৰিষদৰ স্থান পাব গোটেই 100% ভিতৰত 15% কি তোমাৰ মন্ত্ৰী পৰিষদৰ স্থান পাব এইটো কেতিয়া তোমাৰ 2003 চনৰ 91st এমেন্ডমেন্ট কৰি পেলাই এইটো সিদ্ধান্ত লোৱা হ'ল 92nd এমেন্ডমেন্টত কি আছে বাৰু ক'বনে 92nd এমেন্ডমেন্টত কি আছে 92nd এমেন্ডমেন্ট আছে তোমাৰ বড়ো ডগৰি মেথিলি সেন্থিলি বড়ো ডগৰি মেথিলি সেন্থিলি এই চাৰিটা ভাষা তোমাৰ কি কৰা হ'ল সংবিধানত লগ লগোৱা হ'ল কি হ'ল সংবিধানত লগ লগোৱা হ'ল ৰাষ্ট্ৰীয় ভাষা হিচাপে লগ লগোৱা হ'ল ক'ত তোমাৰ 92nd এমেন্ডমেন্ট কৰি পেলাই চাৰিটা ভাষা আদি কৰা হ'ল তোমাৰ বড়ো ডগৰি মেথিলি সেন্থিলি এই চাৰিটা ভাষা লগ লগোৱা হ'ল 21 এমেন্ডমেন্ট কৰোতে তোমাৰ সিন্ধি যেটো ল্যাঙ্গুৱেজ আছিল হেতু এমেন্ডমেন্ট কৰি মান লগ লগাইছিল আৰু 71 এমেন্ডমেন্ট তোমাৰ নেপালী কংকণী আৰু মণিপুৰী নেপালী মণিপুৰী আৰু কংকণী এই তিনটা লগ লগাইছিল ভালকে মন দিবা কি কলো মই 92nd এমেন্ডমেন্ট কি হৈছিল কলো এইকেইটা গোটেই কেইটা ইম্পৰ্টেন্ট দেই 92nd এমেন্ডমেন্ট ইয়াত তোমাৰ কি কৰা হ'ল ইয়াত তোমাৰ কেইটা আৰ্টিকল আছে তোমাৰ 21 71 2 7 2 9 92 ঠিক আছে না এই তিনটা আৰ্টিকল কি কৰা হ'ল তোমাৰ 21 নম্বৰ যেটো এমেন্ডমেন্ট কৰিলে এই 21 নম্বৰ এমেন্ডমেন্ট কৰি পেলাই ইয়াত তোমাৰ সিন্ধি যেটো ল্যাঙ্গুৱেজ হয় এই সিন্ধি ল্যাঙ্গুৱেজটো ভৰালে হয় না 71 এমেন্ডমেন্ট কৰি তোমাৰ কি হ'ল তোমাৰ নেপালী মণিপুৰী আৰু তোমাৰ কি কংকণী নেপালী মণিপুৰী কংকণী এই গিটা কি কৰা হ'ল ভাষা লগ লগোৱা হ'ল আৰু 92 এমেন্ডমেন্ট কৰি পেলাই তোমাৰ কি লগালে গম পোৱা নে কি লগালে তোমাৰ বড়ো ডগৰি মেথিলি আৰু তোমাৰ সান্থালী এই চাৰিটা ভাষা কি হ'ল তোমাৰ ভাৰতৰ সংবিধানত লগ লগোৱা হ'ল এইটা মনত ৰাখিবা 92nd এমেন্ডমেন্ট এতিয়া তোমাৰ 101 এমেন্ডমেন্ট কি হ'ল বা 101 এমেন্ডমেন্টত সবে জানো নেকি বাৰু 101 এমেন্ডমেন্ট সবে জানো নে 101 এমেন্ডমেন্ট কি হ'ব 101 এমেন্ডমেন্ট তোমাৰ জিএসটি আহিব 101 এমেন্ডমেন্ট কি হ'ব তোমাৰ জিএসটি আহিব 101 এমেন্ডমেন্ট কি হ'ব তোমাৰ জিএসটি আহিব গুডছ এণ্ড সাৰ্ভিস টেক্স হয়নে আৰু প্ৰথমখন ৰাজ্য হ'ল তোমাৰ আসাম প্ৰথমখন ৰাজ্য হ'ল তোমাৰ আসাম ঠিক আছে নে এমেন্ডমেন্ট কিমান 101 ওকে 2016 চন কেতিয়া 2016 চন নেক্সট আৰু কি আছে 102 আছে নি আছে 102 কি আছে তোমাৰ ওবিসি কাৰণে মানে ৰিজাৰ্ভেশনৰ কাৰণে কাম কৰিছিল 2018 চনত কি 102 কি হয় তোমাৰ 102 কি হয় তোমাৰ ও কাৰ কাৰণে আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে ওবিসি কাৰণে হয় ওবিসি কাৰণে ঠিক আছে নে 2018 চনত ঠিক আছে নে আৰু তোমাৰ কি হ'ব 103 আৰু 103 কাৰণে কি 103 তোমাৰ কি হ'ব ইডব্লিউএছ ইকোনমিক্যালি উইকাৰ সেকশন তাৰ মানে চোৱা সবে পালে নে সবে ৰিজাৰ্ভেশন পালে নে দিয়া চোৱাচোন তুমি ইডব্লিউএছ কেতিয়া দিলে এই ইডব্লিউএছ ইকোনমিক্যালি কিবা আছিলে ইকোনমিক্যালি উইকাৰ সেকশন হ'ব চাগে ঠিক আছে না এটো কাক দিয়া তোমাৰ জেনাৰেল কাষ্টৰ কাৰণে 10% ৰিজাৰ্ভেশন থাকে হয় না এটো আমাক কিটা কোৱা হ'ল 103rd এমেন্ডমেন্ট কৰি পেলাই কোৱা হ'ল আৰু মই যে কৈছিলো যে 104th এমেন্ডমেন্ট কি হ'ল তোমাৰ 8th এমেন্ডমেন্ট যে চাইছিলো যে আমি হয়নে সো 104th এমেন্ডমেন্ট কৰি পেলাই কি কোৱা হ'ল যে আমাৰ কি হ'ব এসসি আৰু এসটি ৰিজাৰ্ভেশন তোমাৰ কিটালৈকে থাকিব 2030 লৈকে থাকিব ঠিক আছে না 2030 লৈকে থাকিব ঠিক আছে সো এমেন্ডমেন্ট কমপ্লিট ইম্পৰ্টেন্ট এমেন্ডমেন্ট কমপ্লিট এমেন্ডমেন্ট দি দিলো নেক্সট ক্লাছ কি লাগে মোক কমেন্ট কৰিবা মই হেতু ক্লাছ দি দিম থ্যাংক ইউ ভেৰি মাচ